পঢ়িব পাৰে। 1986 চনৰ ছাত্ৰসকলে ইয়াতে আজি সমাবেত হয় আৰু আমাৰ দুয়োজনকে নিমন্ত্ৰণ জনাই আজি ইয়াতে গুৰু আৰু ছাত্ৰৰ মাজৰ যিটো সম্পৰ্ক আছে আৰু দৃঢ় কৰিবলৈ কাৰণে আমাৰ বৃদ্ধ বয়সত অনুভৱটো ক'ব লাগে। তেনেহ'লে ধন্যবাদ। 1986 চনৰ যিসকল ছাত্ৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত কৃতকাৰ্য হৈ উত্তীৰ্ণ হৈছিল সেইসকল ছাত্ৰই তেওঁলোকে ইয়াতে আজি সমিলমিল এটা অনুষ্ঠান পতাৰ কাৰণে আমি আনন্দিত হৈছোঁ আৰু আমাৰ এই অতীত সংস্মৰণ কৰাইছে যে আজি 86 চনৰ এই সৰু সৰু ছাত্ৰসকল আজি প্ৰত্যেকে একোজন ডেকা অৱস্থালৈ পৰিণত হৈছে। আমাৰ 86 চনতে তেওঁলোকে মেট্ৰিক পাছ কৰাৰ পাছত আজি তেওঁলোকে প্ৰত্যেকেই একোজন 53-54 বছৰ বয়সৰ একোজন পুৰুষ হৈ পৰিছে। তেওঁলোকৰ সামাজিক দায়বদ্ধতা এটা আছে, তেওঁলোকৰ অতীতৰ প্ৰতি শ্ৰদ্ধা আছে আৰু তেওঁলোকে ভৱিষ্যতৰ প্ৰতিও আস্থা আছে। এই শ্ৰদ্ধা আৰু আস্থা যিসকল মানুহৰ মাজত থাকে, যিসকল ছাত্ৰৰ মাজত এটা বিশ্বাস, আজি আমি অতি আনন্দিত হৈছোঁ এইকাৰণে আমাৰ নিজৰে অৱসৰ গ্ৰহণ কৰা আজি 14 বছৰ হৈ গ'ল প্ৰায়। এই 14 বছৰৰ পিছত যে এই অৱস্থাত আজিৰ অৱস্থাত যদি আমি অনুভৱ কৰিছোঁ আৰু অতি আনন্দিত হৈছোঁ যে এইসকল ছাত্ৰই আমাক চিনি পাইছে, তেওঁলোকে আমাৰ অতি কাষৰ পৰা আজি আহি আমাৰ লগত কথা পাতিছে আৰু তেওঁলোকে নিজে একো একোটা অনুষ্ঠান একো একোটা প্ৰতিষ্ঠান চাকৰি কৰি তেওঁলোকে নিজকে প্ৰতিষ্ঠা কৰিছে। তেওঁলোকৰ সন্তানসকলো নিজৰ নিজৰ শিক্ষাৰে তেওঁলোকে অগ্ৰগতি লাভ কৰিছে। এইবিলাক শুনি আমি অতি আনন্দিত হৈছোঁ যে আমি পঢ়ুৱা ছাত্ৰসকলৰ আজি এই সুন্দৰ অৱস্থাটো দেখি। ক'বলৈ গ'লে খুবেই এটা অনুভৱটো নষ্টালজিয়া মানে ক'বলৈ গ'লে সুদীৰ্ঘ 86 চনতেই আমি শেষবাৰৰ কাৰণে সম্ভৱ স্কুলীয়া জীৱন শেষ কৰিছিলোঁ। তাৰপিছত বিভিন্ন দিশত বেলেগবোৰ আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ বিভিন্ন প্ৰান্তলৈ গুচি যায়, যোগাযোগ বিচ্ছিন্ন হৈ পৰে। গতিকে আমি এটা ভাবিলোঁ যে গতিকে এতিয়া আমাৰো সময় হৈছে, বয়স হৈছে, গতিকে আজি ইমান বছৰৰ পিছত আমি আকৌ একত্ৰিত হোৱাৰ কথা ভাবিলোঁ। কাৰণ কেলৈ এই একত্ৰিত হৈ আমি ইয়াৰ পৰা আমি এখন প্লেটফৰ্ম বনোৱাৰ পৰিকল্পনা কৰিছোঁ। এখন যিখন প্লেটফৰ্মৰ এটা নামাকৰণ কৰাব, যিখন মানে হেল্পিং হেণ্ড টু দ্য মেনকাইণ্ড, মানৱ জাতিৰ কাৰণে সহায় কৰা পৰা আহিছে, গুৱাহাটীৰ পৰা আহিছে। গতিকে আমাৰ ৰেজিষ্ট্ৰেশ্যন আজি প্ৰায় প্ৰাক্তন ছাত্ৰৰ ভিতৰত প্ৰায় আপোনাৰ 55জনমান হৈছেগৈ। গতিকে সেই 55জন ফিগাৰ ইজ নট এ মেটাৰ, ফিগাৰটো মেটাৰ নকৰে, কিন্তু সেই 55জন যেন এই একে উশাহতে যে দৌৰি আহিলে, একে উশাহতে যে ইয়াত আমি সমবেত হ'ব পাৰিলোঁ, সেইটো কাৰণে খুব আমাৰ কাৰণে গৌৰৱৰ কথা। আৰু অনাগত দিনবিলাকত, ভৱিষ্যতৰ দিনবিলাকত আমি সমাজৰ হকে, মানৱ জাতিৰ হকে, মানৱ জাতিৰ কল্যাণৰ হকে আমি কাম কৰি যাম বুলি আমি প্ৰতিজ্ঞাবদ্ধ আৰু তাৰ বাবে আমি ইতিমধ্যেই প্ৰাক্কলন। মোৰ চিনাকি পৰ্বতীকৰ মোৰ নাম বিভাস দুৱৰা, ছেকশ্যন বি। মই উৎপত্তি আছিলোঁ, ছাৰে ভালকৈ মোক জানে। মোৰ ল'ৰাটোৱে BTech ইন কম্পিউটাৰ ছায়েন্স আৰু MBA ফাৰ্ষ্ট ক্লাছ, ছোৱালীজনীয়ে ইংলিছত মেজৰ লৈ পেলাই BA পাছ কৰিছে। শ্ৰীমতী অহাৰ পথতে আছে, আহি আছে, সম্ভৱতঃ খুব সোনকালে লগ পাম। মোৰ নাম শ্ৰী ৰিপুল দাস, মই C ছেকশ্যনত পঢ়িছিলোঁ আৰু এতিয়া মোৰ পৰিবাৰ হেড অফিচটো US-ত আছে আৰু বাকী 7টা বেলেগ বেলেগ কোম্পানীৰ লগত আমাৰ জইণ্ট ভেঞ্চাৰ আছে। মোৰ বৰ ভাল লাগিছে যে আমাৰ ছাত্ৰসকলে আজি প্ৰায় 39 বছৰৰ পাছত আমাক আকৌ এনেকৈ লগ কৰি পেলাই তেওঁলোকে যিখিনি আমাক সন্মান দেখুৱালে তাৰ কাৰণে আনন্দিত হৈছোঁ। আৰু বেছিকৈ ভাল লাগিছে যে আমি পঢ়োৱা এইসকল ষ্টুডেণ্ট তেওঁলোকৰ জীৱনত ইমান সুপ্ৰতিষ্ঠিত, ইমান ডাঙৰ অফিচাৰ, কোনোবা এজন প্ৰিন্সিপাল, কোনোবা ভাইচ প্ৰিন্সিপাল, কোনোবা ICMR কৰে, কোনোবা
কলিকতাৰ ডাঙৰ কোম্পানীত কৰে। এগৰাকী মাতৃ হিচাপে মোৰ এনেকুৱা লাগিছে যেন এই সকলোবিলাকেই মোৰ পুত্ৰৰ আনন্দত মই মাতৃ আজি বৰ সুখ অনুভৱ কৰিছোঁ। আৰু এই বেটছৰ প্ৰত্যেকটি ল'ৰালৈকে বহু শুভকামনা যাচিছোঁ, যাতে তেওঁলোকে ভৱিষ্যতলৈ এনেকৈ উন্নতি পথত আগবাঢ়ি যাব পাৰে। আজি আমাৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হৈ গ'ল অলপ আগতে। আমাৰ যিখন নতুন আমি এখন কমিটি খুলিছোঁ। আমি 1986 চনতে মেট্ৰিক পাছ কৰিছিলোঁ। তাৰপিছৰ পৰা আমি বিশেষ কাৰণত আমি লগ হোৱা নাছিলোঁ, বন্ধুসকল লগ হোৱা নাছিলোঁ। আজি বহুত দূৰ দূৰণিৰ পৰা আমাৰ বন্ধুসকল আহিছে প্ৰথমবাৰ। আমাক খুব ভাল লাগিছে। আমি আচলতে ইমান সাফল্যমণ্ডিত হ'ম বুলি ভবাই নাছিলোঁ প্ৰথম অৱস্থাত, কিন্তু লাহে লাহে ইমানখিনি সঁহাৰি পালোঁ। আমি সঁহাৰিতেই আগবাঢ়ি গৈ আজি এটা ডাঙৰ এটা ফাংচন নিচিনা আমাৰ এটা হৈছে এখন। ইমান খুব ভাল লাগিছে আমাৰ। আচলতে আমি আনন্দতে আত্মহাৰা হৈ পৰিছোঁ, কাৰণ কেলৈ আমি ইমানখিনি পুৰণা বন্ধু, আমি স্কুলত থকা যেন লাগিছে। আজি আমি পুৰণি গভৰ্ণমেণ্ট স্কুলখনলৈ আমি ঘূৰি গৈছোঁ। লগত আমাৰ ছাৰ বাইদেউ আছে, সকলো আছে। আৰু আমাৰ এই ক্ষেত্ৰত যিসকলে সহায় কৰিলে, আমাৰ আমাৰ সঁহাৰি যি অনুষ্ঠানটো, সাৰথীৰ আমাৰ যিটো অনুষ্ঠান, এই সাৰথীৰ নামটো দিছে আমাক যোৰহাটৰ এজন বিশিষ্ট সুৰকাৰ মৃদুল ভূঞা, আৰু গীতিক কণ্ঠতে মানে আমাৰ যিখিনি গীতিৰ কথাখিনি আছিলে নুৰুল হক ডাঙৰীয়া, স্বৰ্গীয় নুৰুল হক ডাঙৰীয়া। আৰু খুব সুন্দৰ কথা, খুব সুন্দৰকৈ সুৰ কৰি দিছে আমাক। আমি গীতটি অলপ পিছত বজাম ইয়াতে। সেইটো আমাৰ থিম ছং, মানে শীৰ্ষ গীত হ'ব। আৰু ভৱিষ্যতেও আমি এনেদৰে সাৰথীক এনেকৈ আগুৱাই লৈ যাম। আৰু যিখিনি সঁহাৰি পাইছোঁ, আমি ভাবিছোঁ ভৱিষ্যতে আমি বহুত কিবা কিবি কৰিব পাৰিম। মানে সেইটো কাৰণে খুব ভাল লাগিছে। আচলতে আমি এজন মানুহ হিচাপে আমি নিজকে চিনাকি দিব খোজোঁ সমাজখনত, বা এজন ব্যক্তি বা এজন মহান মানুহ হিচাপে যিখিনি লাগে মানুহক, যিখিনি জীয়াই থাকিবলৈ লাগে, আমি বন্ধু হৈ ইজনে সিজনৰ সঁহাৰি হৈ আমি এটা সময়ত হয়তো আৰু অলপ দিনৰ পিছত আমি কামেই নাইকিয়া হ'ব আমাৰ, কিন্তু তথাপিতো আমি ইজনে সিজনৰ সাৰথি হৈ যাতে আগুৱাই মানে আমি সাৰথি গ্ৰুপটো এনেকেদৰে আগুৱাই লৈ যাব পাৰোঁ, তাৰ কাৰণে আমি সাৰথিটো আমি আগবাঢ়িছোঁ। ধন্যবাদ। হয়, আমি ডিব্ৰুগড় গভৰ্ণমেণ্ট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা 1986 চনতে মেট্ৰিক পাছ কৰিছিলোঁ। আৰু যোৱা 40 বছৰ আমি আমাৰ সহপাঠীসকলক বিভিন্ন সংক্ৰান্তত, জীৱিকাৰ সূত্ৰে হওক বা যিকোনো সূত্ৰে তেওঁলোক আমাৰ পৰা আঁতৰি আছিলে। ডিব্ৰুগড়ত যিকেইজনক লগ পাইছোঁ তেওঁলোকৰ লগতে আমাৰ চা চিনাকি আছিল। বাকী অসমৰ বিভিন্ন প্ৰান্তত থকা বা অসমৰ বাহিৰত থকা বন্ধুসকলৰ লগতো আমাৰ কোনো তেনেকুৱা প্ৰত্যক্ষ যোগাযোগ নাছিল। সেই বিষয়ে আমি ভাবিছিলোঁ বহু দিনৰ পৰাই যে আমাৰ এনেকুৱা এটা অনুষ্ঠানৰ প্ৰয়োজন আছে, যিটো আজি আমাক পুৰণা বন্ধুখিনিক আকৌ কাষ চপাই নিব পাৰে। সেই উদ্দেশ্য আগত ৰাখি আমি কেইজনমানে মনতে ভাবিলোঁ যে এনেকৈ আমি এটা অনুষ্ঠানৰ জন্ম দিওঁ। যি আমি তেনেকৈ আমাৰ এটা হোৱাটছআপ গ্ৰুপ আছে, এই গ্ৰুপতে আমি লিখিলোঁ যে হোৱাটছআপ গ্ৰুপত লিখা হ'ল, যাতে কোনে সঁহাৰি কেনেকুৱা পাওঁ আমি চালোঁ। তাৰপিছত দেখিলোঁ যে একদম অফুৰন্ত সঁহাৰি আমাৰ ওচৰলৈ আহিলে। আৰু এতিয়া আমি ভবাতকৈও মানে প্ৰায় বেছি ডাঙৰ হৈ গ'ল আমাৰ অনুষ্ঠানটো। এতিয়া চাওঁ, এতিয়া আমি ভাবিছোঁ যে আমি এতিয়া লাহে লাহে বছৰত এবাৰ হ'লেও মিলিত হ'ম, আমাৰ পুৰণা কথাবোৰ মনত পেলাম। ছাৰ বাইদেউহঁতকো পাৰিলে আমি এবাৰ লগ পোৱাৰ এটা সুবিধা থাকিব। গতিকে আমি সম্পূৰ্ণ সফল হৈছোঁ এবাৰ কাৰণে, কিন্তু আমি এইটো কণ্টিনিউ কৰি যাব বিচাৰোঁ। সেই হিচাপে আমি আগবাঢ়ি যাম। আমি কৰিব পাৰোঁ বুলি মই ভাবিছোঁ। Dia